আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। আজি হৈছে 5 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। প্ৰথমটো খবৰ হৈছে দুদিনীয়া কাৰ্যসূচীৰে ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অংশ ল'ব কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত। তো ইতিমধ্যে সেইখিনি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হয়, দুদিনীয়া কাৰ্যসূচীৰে ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অংশ ল'ব কেইবাটাও কাৰ্যসূচীত, আৰু সেইখিনি তেনেদৰে কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰি গৈ আছে। নেক্সটটো খবৰ হৈছে প্ৰায় ৩,৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিবলৈ সাজু SIT। হয়, জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ যিহেতু তদন্ত চলি আছে, SIT কৰি আছে, আৰু প্ৰায় ৩,৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিবলৈ SIT সাজু বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি সেইখিনি জানিবলৈ তেনেদৰে দিছে। আৰু এই যি চাৰ্জশ্বীট 18 ডিচেম্বৰত সেইটোতো সময়সীমা আছে, তাৰ সোনকালে 18ৰ ওপৰত 10ৰ পৰা 12 তাৰিখৰ আগতে সেইখিনি চাৰ্জশ্বীট দাখিল কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাক বিৰোধিতা কৰা গৌৰৱ গগৈক তীব্ৰ সমালোচনা CMO। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে তীব্ৰ সমালোচনা কৰিছে। বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাক লৈ বিৰোধিতা যিহেতু কৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই, সেইখিনি তেনেদৰে কেনেকৈ কৈছিলে আপোনালোকে নিশ্চয় মনত আছে। তো এইখিনিক লৈ তীব্ৰ সমালোচনা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হ'ল জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছক হকিয়ানি। হয়, জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছক হকিয়ানি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৈছে তেনেদৰে। নেক্সটটো খবৰ হৈছে উমৰাংচুত 11 কোটি টকাৰ সুন্দৰ ষ্টেডিয়াম এখন নিৰ্মাণ হৈ উঠিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তালৈ যিহেতু গৈছে। হয়, উমৰাংচুত 11 কোটি টকাৰ সুন্দৰ এখন ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে। নেক্সটটো খবৰ হৈছে 26ত বিজেপিয়ে প্ৰাধান্য দিব যুৱ শক্তি আৰু মহিলাক। হয়, এইখিনি যিহেতু এতিয়া নিৰ্বাচন আহিছে 26ত নিৰ্বাচনত কি কৰা হ'ব, 26ত নিৰ্বাচনত বিজেপি কি কৰিব, যুৱ শক্তি আৰু মহিলাক প্ৰাধান্য দিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে ৰাষ্ট্ৰপতি ভৱনত আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেনেদৰে সেইখিনি ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীত। মই ভিডিঅ' প্ৰথমতে কৈছোঁ যে হয়, এতিয়া আজি ৰাষ্ট্ৰপতি ভৱনত আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তেনেদৰে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ পৰিয়ালে এইবাৰ বিজেপিক ভোট দিব। তো কংগ্ৰেছৰ পৰিয়ালে এইবাৰ বিজেপিক ভোট দিব তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি আজি তেনেদৰে কয়, কাইলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰত্যুত্তৰত কিবা এটা কওঁ। তো এইখিনি চলি আছে, যিহেতু নিৰ্বাচনত চমু চাপিছেই, বহুত এটা বেছি দিন নাই। তো এইখিনি ক্ষেত্ৰত আৰু এইখিনি জনাইছে কংগ্ৰেছৰ পৰিয়ালে এবাৰ বিজেপিক ভোট দিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে। নেক্সটটো খবৰ হৈছে আজি চচলত কি কৰিছে, আজি বুলি নহয়, আজি প্ৰায় এই দীৰ্ঘদিন ধৰি এইখিনি 1G সেৱাৰ চালক কৰ্মচাৰী চচলত প্ৰতিবাদ কৰিছে। তেওঁলোকৰ সমস্যাসমূহ দাবী তেওঁলোকে জনাইছে, আৰু সমাধানৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰি আছে। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। হয়, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে। তো সেইখিনি ক্ষেত্ৰতো মই কৈছোঁ ভিডিঅ' প্ৰথমতে। নেক্সটটো খবৰ হৈছে উচ্ছেদ চলি থাকিব অবৈধভাৱে য'ত নেকি বহি আছে অবৈধ মিয়া। তো তেনেদৰে সেইখিনি চলি থাকিব। উচ্ছেদ চলি থকাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চলাইছে। উচ্ছেদ হৈ আছে, আগন্তুক সময়তো হ'ব বুলি তেনেদৰে সেইখিনি জনাইছে। এতিয়া চৰকাৰী ঘৰৰ ক্ষেত্ৰত কি কৰিলে, এতিয়া যিখিনি যিহতে কৰা হ'ল সেইখিনি কিছুমানৰ ঘৰ কাৰোবাৰ পকীয়ে, কিন্তু তেওঁলোকৰ খেৰৰ ঘৰ হওক, গোহালি তেনেদৰে ভঁৰাল ঘৰ হওক, সেইখিনি ফটো মাৰি দিলে। আৰু এইখিনি ক্ষেত্ৰক লৈ এতিয়া চৰকাৰ কঠোৰ হৈছে, আকৌ এইখিনি ভেৰিফিকেশ্যন কৰা হ'ব, আগন্তুক সময়ত আকৌ নতুন লিষ্ট প্ৰকাশ পাব। চ' আজি ভিডিঅ'টোত এইখিনি জনালে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে আজিলৈ বাই।